কংগ্ৰেছ নহয়, এটা ৰাজবংশী কলিতা বামুণ গোসাঁই নহয়, ইগো নহয়। কথা হ'ল কি আৰু বস্তুটো এটা ঘটনা হৈছে কি আমি বস্তুটো এনেকৈ ইগো মনোভাৱ লৈ অহা নাই যে তোমাক ধ্বংস কৰা কেবিকেন হওক। আৰে ভাই তুমি বস্তুটো সমাৰো মইতো কৈছোঁ চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজিবি, নোখোজো, কিন্তু চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজিবি। মই ক'লো তাহলে আমাক মাৰি থোৱাই ভাল। মানিয়া তোমাক যুগ যুগ আটা পিটা ভাই যুক্তি দা না ভাই, যুক্তি দা। আমি তোমাক বাঁচা পাইছ, তুমি তোমাক আমি মীমাংসা কৰিব আহিছোঁ তোমাক। তুমি যদি কৈছ বোলে নাই আমি নকৰোঁ একো, তাহলে আমি কি কয় ডিচিক কম এছ পিক কম বোলে যা তুমি যেনেকৈ মানে বনাও। তুমি এতিয়া পুলিচ জমা কৰি থৈ দিব, ঘৰ বনাই থাকিব, তোমাৰ কি লাভ হ'ব? কি লাভ হ'ব তোমাৰ? কিবা লাভ হ'ব নেকি? যে আমাৰ ফালতো 200 বিঘা খাজ মাটি আছে, সিফালে অলপ আধা লোক, আমাৰ ফালে আধা লোক, আমি ইটোও আগতে কিন্তু আমাকে একেলগে মাৰলেতো নহ'ব। আধা লোক মাটি আমি ইটোতো আগতে লগত আমি আলোচনা কৰিছো। মানে মই অলপ কওঁ মাটিটো মানে 2014 চনতে লৈছে মাটি, 13 আৰু 14 আমি জড়িত নহয়, লোৱাত আমি জড়িত নহয়, কিন্তু কি কাৰণত মানে বনাব নাপাৰিল সেইটো আমি নাজানো। এতিয়া এইটো পৰ্যায়লৈকে আহিছে যে তেওঁলোকে জোৰ কৰি বনাব চৰকাৰে। আমি আপোনালোকৰ কথা এটা চিন্তা কৰি ক'লোঁ, মোৰ তাতে আপোনালোকেও কৈছিল, সেইমতে আমি চিন্তা কৰি ক'লোঁ যে জোৰকৈ বনাব নালাগে আৰু আমি অলপ আলোচনা কৰোঁ। যদি আপোনালোকে ভাবে যে আমাক এইখিনিমান মাটি এৰি দিলে আমাৰ হয়, তেতিয়াহ'লে সেই কথাটো আমি জনাব পাৰোঁ। আচ্ছা ছাৰ, ক'ব খোজোঁ আপোনালোকেতো কৈছিল, আমি গৈছিলোঁ তোমার গাঁৱৰ মানুহ বেছি মায়া নাই। মই কাহৰৰ নাম নাজানো, সোমবাৰো মই চিনি পাওঁ। সোমবাৰো একটা কথা কৈছিল যে আমি অতে বিধান পেলাই খাম, আমাৰ মাটি ইয়াত মানে নামাৰ গোটেই বিধান পেলাই নাপাওঁ কৈছিল না, কৈছিল। তাৰপিছত গতিকে আমাৰ সেই বিধান পেলাই মাটিখিনি আমাক দিব লাগে, আমাৰ আপত্তি নাই। সেনেকৈ কৈ আছিল তো, এই যে ইলা যে কৈ আছে, এলা যে কৈ আছে বেছি বেছি কথা কৈ লাভ নাই। বস্তুটো তুমি যিমানে বেছি কৰিবি সিমানে তোমাৰ ক্ষতি হ'ব। কিন্তু আমি যিমানেই তুমি নৰমমি সিমানেই তোমাৰ লাভ হ'ব। এটা কোনটো পৰিস্থিতি তোমাৰ মই আপোনালোকক ক'লো দেই, যিমানে গৰম গৰমাগৰমি হ'বি তুমি সিমানেই তোমাৰ ক্ষতি হ'ব, যিমানেই তুমি মীমাংসা লাইনত আহিবি সিমানেই তোমাৰ লাভ হ'ব। নাই নাই, কেৰখাবাৰীৰ ঘৰৰ মানুহখিনি আহোঁতে আমি লগ পাইছোঁ, তেওঁলোকে হোৱাটো বিচাৰিছে 1 নম্বৰ কথা। 2 নম্বৰ কথা খৰাগাঁৱৰ ৰাইজে বিচাৰিছে ইয়াতে হওক, কিন্তু তেওঁলোকৰ তাৰমানে কিছু সমস্যা আছে যে তেওঁলোকে যিখিনি মাটিত যিটুকুৰা মাটি দিছে তাতে তেওঁলোকে কঠীয়া পাৰে, গতিকে এওঁলোকে তাৰমানে ইয়াৰ খেতি বাতিখিনি দ, গতিকে কঠীয়া পৰা তেওঁলোকৰ জেগা নাই, মাটি নাই, গতিকে তেওঁলোকে তাতে সেই কঠীয়া পৰা মাটিখিনি কিহক দিছে, কেভিকেক দিছে। গতিকে তেওঁলোকে কৈছে যে আমাৰ কেভিকে যিখিনি কঠীয়া পৰা মাটি আছে এইখিনি তেওঁলোকে বিচাৰি আছে, এইটো ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব, তেওঁলোকে কালি বহিব। ইয়াৰ নিশ্চয় যিটো তাৰমানে তেওঁলোকৰ যিটো শংকা কেৰখাবাৰী, এই শংকা নহয়। কেভিকেটো বস্তুটো চেংচন হৈছে, কি টকা আহিছে, কাম কৰিব লাগে, এতিয়া বস্তুটো এইটোতো হ'বই, এইটোতো হ'বই। এইটো বস্তুটো কি কয়, এইটোতো কেন্দ্ৰীয় চৰকাৰৰ বস্তু নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান। এইটো 14 চনত মাটি দিছে, আজি চেংচন হৈছে, গতিকে চেংচন হোৱা টকাখিনি আহিছে, ঠিকাদাৰক ঠিক কাম এলটমেণ্ট কৰিছে, গতিকে কামটো হ'বই। কিন্তু কামটো কৰাৰ ক্ষেত্ৰত যাতে খৰাগাৰ ধৰণৰ তাৰমানে ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় বা তেওঁলোকে অসন্তুষ্টি হ'বলগীয়া নহয়, সেই কথাটোহে আমি লক্ষ্য কৰিছোঁ। আৰু এই বিষয়ত আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। আমি ভাবোঁ যে তেওঁলোকৰ মাজত আলোচনা বিলোচনা হ'ব আৰু এটা নিশ্চয় সমাধান সূত্ৰ ওলাব।